গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্য জুকাৰি যোৱা সুনীল গগৈ হত্যাকাণ্ডক লৈ এতিয়া ন তথ্য পোহৰলৈ আহিছে। সুনীল গগৈ হত্যাকাণ্ডৰ বিষয়ত আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এবাৰ সুনীল গগৈ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যদি মুখ্যমন্ত্ৰী 90% নিশ্চিত যে সেই মৃতদেহটো সুনীল গগৈ নহয় তেনেহলে সুনীল গগৈ ক'ত আছে। এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুনীল গগৈ পত্নীয়ে আৰু লগতে কি অভিযোগ উত্থাপন কৰিলে সুনীল গগৈ পত্নীয়ে এই মুহূৰ্তত জনাব বিচাৰিছো সবিশেষ তথ্য। আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সুনীল গগৈ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে সুনীলৰ পত্নীৰ প্ৰতিক্ৰিয়া মৃতদেহটো জাহাংগীৰ বুলি 100% যদি নিশ্চিত তেন্তে সুনীল গগৈ ক'ত আছে। সুনীল গগৈক বিচাৰি উলিওৱাত কিয় ব্যৰ্থ হৈছে তেওঁলোকে আৰু এই প্ৰশ্ন উত্থাপন কৰিছে সুনীল গগৈৰ পত্নীয়ে। CM ছাৰৰ মন্তব্যত আচৰিত হৈছো যদি মৃতদেহটো জাহাংগীৰৰ হয় তেন্তে সুনীল গগৈ ক'ত। এই প্ৰশ্ন উত্থাপন কৰিছে সুনীল গগৈৰ পত্নীয়ে। জীৱিত অথবা মৃত অৱস্থাত হলেও সুনীল গগৈক উলিয়াই দিও। তেওঁ বিজেপিৰ এজন কৰ্মী আছিল, অৰ্থাৎ সুনীল গগৈ কথা কৈছে যে তেওঁ এগৰাকী বিজেপিৰ কৰ্মী আছিল। দলীয় কৰ্মীজনৰ সন্ধানৰ ক্ষেত্ৰত ব্যৱস্থা লয়। দলীয় কৰ্মীগৰাকীৰ এনে অৱস্থাত মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই আমাক সন্দেহ বঢ়াইছে বুলি এবাৰ মন্তব্য কৰিছে সুনীল গগৈ পত্নী। আৰু সুনীল গগৈ সম্পৰ্কত এবাৰ মন্তব্য প্ৰকাশ কৰিছে সুনীল গগৈ পত্নীয়ে কিয়নো আজিৰ দিনৰ ভাগত মুখ্যমন্ত্ৰীয়ে সুনীল গগৈ সম্পৰ্কত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে 90% নিশ্চিত যে সেই মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰৰ মৃতদেহ বুলি মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত 90% নিশ্চিত দিছিল। লগতে এইটোও কৈছিল যে মোৰ কথাক আপোনালোকে 100% বিশ্বাসত ল'ব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে এবাৰ সুনীল গগৈ পত্নীৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া আগবঢ়াইছে পত্নীয়ে। কৈছে যে CM ছাৰৰ মন্তব্যত মই আচৰিত হৈছো যদি মৃতদেহটো জাহাংগীৰৰ হয় তেন্তে সুনীল গগৈ ক'ত আছে। এইফালে সুনীল গগৈৰ পত্নীয়ে এবাৰ জাহাংগীৰৰ সম্পৰ্কত মন্তব্য কৰিছে। জাহাংগীৰৰ পৰস্ত্ৰীৰ সৈতে জাহাংগীৰৰ সম্পৰ্ক আছিল আৰু জাহাংগীৰৰ ঘৰৰ পৰা কি প্ৰতিক্ৰিয়া আহিছিল, কি মন্তব্য আহিছিল এই সম্পৰ্কে আমি NB নিউজত সবিস্তাৰে প্ৰকাশ কৰা হৈছিল। কিন্তু জাহাংগীৰৰ ভাতৃয়ে আচলতে সুনীল গগৈ পত্নীক কি কৈছিল ফোনৰ জৰিয়ত। যেতিয়া সুনীল গগৈ পত্নীয়ে জাহাংগীৰৰ ভাতৃলৈ ফোন কৰিছিল তেতিয়া আচলতে জাহাংগীৰৰ ভাতৃয়ে যেনেদৰে সংবাদ মাধ্যমত মন্তব্য কৰিছে আজিৰ দিনটোত তেনেদৰে বা NB নিউজক যেনেদৰে মন্তব্য কৰিছিল তেনেদৰে মন্তব্য কৰিছে নে পত্নীক ফোনত অন্য ধৰণে মন্তব্য কৰিছিল। এই সম্পৰ্কটো এবাৰ ৰাজহুৱা কৰিছে সুনীল গগৈ পত্নীয়ে কিয়নো সুনীল গগৈ ঘটনাৰ সম্পৰ্কত NB নিউজে প্ৰথমবাৰৰ কাৰণে সবিস্তাৰে প্ৰকাশ কৰিছিল মৃতদেহৰ সম্পৰ্কত। কিয়নো হায়দৰাবাদত যি DNA তথ্যৰ কাৰণে প্ৰেৰণ কৰা হৈছিল এই DNA তথ্য বৰ্তমান সময়লৈকে আহি পোৱা নাই যদিও NB নিউজৰ ফালৰ পৰা জনোৱা হৈছিল যে আচলতে যি তথ্য আছিল এই তথ্য অনুসৰি যে সুনীল গগৈৰ মৃতদেহটো আচলতে যিটো মৃতদেহ সুনীল গগৈ বুলি দাবী কৰি অহা হৈছিল বিভিন্ন সময়ত প্ৰকৃততে সেই মৃতদেহটো সুনীল গগৈ নহয়। সেই মৃতদেহটো পকা মিস্ত্ৰী কাম কৰা জাহাংগীৰৰ মৃতদেহ বুলি NB নিউজত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল আৰু তাৰ পাছতে অসমৰ সংবাদ মাধ্যমত একাধিকভাৱে এই বাতৰি প্ৰচাৰ কৰা হৈছিল। আৰু NB নিউজৰ বাতৰিৰ পাছতে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত সুনীল গগৈ মৃত্যুৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু সুনীল গগৈ মৃত্যুৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে এবাৰ পত্নীৰ প্ৰতিক্ৰিয়া আহিছে যে মুখ্যমন্ত্ৰীৰ মন্তব্যত বা CM ছাৰৰ মন্তব্যত আমি আচৰিত হৈছো। লগতে কৈছে যে সুনীল গগৈ যি ঘটনা এই ঘটনাত সুনীল গগৈৰ সৈতে যি ঘটিছে এই ঘটনাক লৈ আচলতে দলীয় কৰ্মী হিচাপে CM ছাৰে যি ব্যৱস্থা ল'ব লাগিছিল তেনেধৰণৰ ব্যৱস্থাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্য বা বিজেপিৰ ফালৰ পৰা এনে মন্তব্যই আমাক সন্দেহৰ অৱকাশ ৰাখিছে বুলি এবাৰ মন্তব্য কৰিছে সুনীল গগৈ পত্নীয়ে। সুনীল গগৈ পত্নীৰ এবাৰ মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছো। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়াৰ লগতে জাহাংগীৰৰ ক্ষেত্ৰত কি মন্তব্য প্ৰদান কৰিলে সুনীল গগৈ পত্নীয়ে। এবাৰ সুনীল গগৈ পত্নীৰ মন্তব্য আপোনালোকে পোনে শুনক। এতিয়া নিউজটো চাই দেখিছো CM ছাৰে যিটো কৈছে আজি ইমান দিনে তেওঁ একো বক্তব্য শুনা নাছিলো। আজি শুনি আচৰিত হৈছো ইমান তৎক্ষণাত 90%
জাহাংগীৰৰ বুলি ক'ব পাৰিছে। যদি জাহাংগীৰৰ বুলি ক'বই পাৰিছে, সুনীল গগৈ ক'ত আছে তেওঁলোকে এতিয়ালৈকে উলিওৱাত কিয় ব্যৰ্থ হৈছে? সেইটো কাৰণে যদি তেওঁলোকে 90% গম পাইছে, সেইটো কাৰণে মই CM ছাৰক অনুৰোধ জনাইছোঁ যে সুনীল গগৈ মৃতদেহেই হওক বা জীৱিতই হওক সোনকালে আমাক উলিয়াই দিব লাগে। মই এইটোৱে হয়, তেওঁলোকে এজন দলীয় কৰ্মীক এনেকুৱা অৱস্থা এটা হওঁতো CM ছাৰে ইমান দিনে মাত মতা নাছিলে, কিন্তু আজি এইখিনি কথা শুনি মোৰ অনুভৱ হৈছে কেছটো তেওঁলোকে বেলেগ কিবা ফাললৈ নিবলৈ বিচাৰিছে নেকি, মোৰ তেনেকুৱা অলপ সন্দেহ হৈছে। যিয়ে নহওক তেওঁলোকে মোক শুদ্ধ বিচাৰটো দিয়ক, মই তাকে বিচাৰোঁ। হ'বও পাৰে, সেইটো মই ইমান বিশ্বাসেৰে ক'ব নোৱাৰোঁ, কিন্তু হ'লেও তেওঁলোকে মোক এতিয়া মুঠতে ন্যায় লাগে, আৰু যদি সুনীল গগৈ নহয় সুনীল গগৈক উলিয়াই আনি দিব লাগে। মোক সেইটোৱে লাগে এতিয়া। সন্দেহটো হৈছে কাৰণ কেলে আমি সৰু সুৰা মানুহ, আমাৰ কথাবোৰৰ কোনো মূল্য নাথাকে, আমাৰ দুখ সুখৰ কোনো মূল্য নাথাকে, গতিকে তেওঁলোকে সেইবিলাকৰ মূল্য বুজিও নাপায়। সেইটো কাৰণে মোক মানুহজনক উলিয়াই দিব লাগে। মোৰ কথা হ'ল সেইটোৱে। আৰু ধুবুৰীৰ পৰাও এতিয়া যিটো নিউজ পাইছোঁ, তেওঁলোকৰ ঘৰৰ মানুহগৰাকীয়ে কৈছে যে আমাৰ ইয়াত থকা 5 বছৰ হৈছে আৰু 5 লাখ টকা দিবলৈ আছে। এইটো সম্পূৰ্ণ মিছা কথা। আমাৰ ইয়াত থকা এবছৰ হৈছে আৰু তেওঁলোকৰ লগত প্ৰায় আমাৰ লেনা দেনা নাই বুলিয়ে ক'ব পাৰি। আজি মই সেই কালি নিউজটো পাই লগতে ভায়েকলৈ ফোন কৰিছোঁ। ভায়েকে কৈছে বৌ সেইটো আপুনি চিন্তা নকৰিব, আপোনালোকৰ পৰা আমাৰ পইচা প্ৰায় পাবলৈ নাই, আপুনি সেইটো জানেই। এইটো আমাৰ বৌহঁতক কোনোবাই ক'বলৈ কৈছে চাগে, সেইটো কাৰণে কৈ দিছে, আপুনি সেইটোত ভুল বুজি নাথাকিব, মই আপোনালোকক বুজি পাওঁ নহয়, এনেকৈ বুলিহে কৈছে। নাই, আমাৰ ইয়াত কোনো শত্ৰু নাই তেনেকুৱা, জাহাংগীৰৰ কোনো শত্ৰু নাই। সেইটো কাৰণেই মোক লাগে যে যিজনেই হওক নহওক এজনটো হ'ব, কিন্তু বাকী যিজন নাই সেইজনক উলিয়াই দিব লাগে। আপোনালোকেতো এবছৰ ধৰি জাহাংগীৰক পাইছিলে। পাইছোঁ। এনেই স্বভাৱ চৰিত্ৰ কেনেকুৱা? স্বভাৱ চৰিত্ৰ বেলেগভাৱে একো বেয়া পোৱা নাই, কিন্তু তেওঁ বুটিকুৰত এগৰাকী বোৱাৰীৰ লগত সম্বন্ধ আছে, সেইটো আমি জানিছিলোঁ। অন্য বেলেগ আমি একো